हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ আজি লৈ আহিছোঁ কটনৰ কাপোৰ আৰু এই কাপোৰত মই লগাম এইটো ৰেড কালাৰ ফ্লাৱাৰ লেছ এটাকে এনেকৈ কাটি লৈছোঁ আৰু এইটো এনেকৈ লগাই চাই লৈছোঁ মই প্ৰথমতে আৰু ইয়াত মই দিম এইটো গোল্ডেন কালাৰ হ'ব গ্ৰীণ কালাৰ আউটলাইন এই গ্ৰীণ কালাৰ আউটলাইনটো সকলো কাপোৰৰ কাষত থাকিম আৰু এইটো দেখিছেনে পাৰ কালাৰ হয় গ্ৰীণ কালাৰ এইটো অকণ পাত দিম সৰুকৈ সেইবাবে এইটো লৈছোঁ আৰু এইখিনি পাতটো আঁকিবৰ বাবে মই এডাল মিহি ব্ৰাছ লৈছোঁ এডালে সৰুবোৰ ব্ৰাছৰ কাৰণে ভাল হয় আৰু এয়া মই কি কৰি ল'লোঁ প্ৰথমতে ফ্লাৱাৰ লেছটো কাটি এটাকে এনেকৈ বহাই লৈছোঁ ৰাখা দিছিলে আৰু ইয়াৰ পিছত মই এয়া হেৰি দি পেলাই পাতটো ৰাখি লৈছোঁ আৰু কাপোৰযোৰ সৰুকৈ বেছি সময় নালাগিব বাৰু কাৰণ একদম চিম্পলত কৰিলোঁ কাপোৰযোৰ জাষ্ট এটাকে দিছোঁ আৰু এইটো ফাইনেলি কাপোৰযোৰ বনাই হৈ গ'ল মই অকণমান এনেই গাঁতলৈ দেখাই দিছোঁ বাৰু যিহেতু মই কাপোৰযোৰ মোৰ দোকানতে কৈছোঁ মানে পাৰ্লাৰতে কৰিছোঁ সেইবাবে মই ইয়াতে কৰি ভাল পাওঁ আজৰি সময়ত আৰু এই যে কাপোৰযোৰ ফাইনেল লুক আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি